সংঘৰ অধিৱেশন মানে কেৱল 200টা চৌকাত 600 গৰাকী ৰান্ধনীয়ে ৰন্ধা সিদ্ধান্ত ভোজন কৰা এটা অনুষ্ঠান নহয়। সমগ্ৰ অসমীয়া জাতিয়ে শিকা উচিত, অসমে শিকা উচিত আৰু বৃহত্তৰ মানৱ সমাজে শিকা উচিত। আমি সাৰ পাই আছো কাৰণে দেশবাসী শুই আছে। আপোনালোকে নিশ্চিতভাৱে ক'ব পাৰে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী আছে বাবেই অসমৰ ভৱিষ্যত আছে, অসমীয়া জাতিৰ ভৱিষ্যত আছে। কৃষ্ণৰ কথা আপোনালোকে কওঁতে মনত পেলায় ইজনে সিজনক যেতিয়া লগ পায়, ভগৱান কৃষ্ণ, বাসুদেৱ বৈবৰ্তীৰ পুত্ৰ কৃষ্ণ, নন্দ যশোদাৰ পুত্ৰ কৃষ্ণ, ভগৱানৰ অৱতাৰ কৃষ্ণ নে কোনজন কৃষ্ণ? শংকৰ সৰ্বগুণাকৰ যাকে নাই কেউ পাম, তোহাই চৰণে হৃদ শতকোটি, বাৰক পৰহ প্ৰণাম, বাৰক পৰহ প্ৰণাম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ সাধাৰণ পৰিষদৰ সভাৰ সঞ্চালক মহোদয়, মোৰ অতি শ্ৰদ্ধাৰ, আচলতে তেখেতক লগ পোৱাৰ আগলৈকে তেখেতৰ ওপৰত ধাৰণা কৰিব পাৰি, কিন্তু তেখেতক লগ পালে তেখেতক পঢ়িব পাৰি, বুজিব পাৰি। সকলোতকৈ ডাঙৰ কথা আমি সকলোৱে তেখেতৰ পৰা শিকিব পাৰোঁ, সেয়া হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা বাপ, উপ পদাধিকাৰ সোণোৱাল বাপ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক ঠাকুৰীয়া বাপ, সহকাৰী সভাৰ সাধাৰণ সম্পাদক দেৱঞ্জন বৰাকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট মোৰ অতি শ্ৰদ্ধাৰ জ্যেষ্ঠসকল আৰু মোৰ সন্মুখত থকা কি বুলি ক'ম, যেতিয়া আপোনালোকে ইয়াত হৰিনাম কীৰ্তন কৰি আছিল, আমি সোমাই আহিছিলোঁ, আপোনালোকে হয়তো মন কৰা নাছিল। সেই সময়ত যেতিয়া প্ৰথম খোজটো দিছিলোঁ আপোনালোকৰ মাজেদি, আপোনালোক হৰিনামৰ ৰসত ইমানেই ডুবি আছিল, আমাৰ যিটো কয় যে শিহৰিত হৈ গৈছিলোঁ। আমাৰ শংকৰদেৱ সংঘৰ লগত প্ৰত্যক্ষ সম্পৰ্ক নাই, কিন্তু পেছাগত কাৰণত আজি বছৰ ছয়েকৰ পৰা আৰম্ভ কৰি বছৰ ছয়েকৰ পৰা শংকৰদেৱ সংঘৰ সত্তাটোৰ মাজত নিজক জড়িত কৰি এখন বেলেগ পৃথিৱীলৈ লাহে লাহে সোমাই গৈছোঁ। আপোনালোক বৰ ভাগ্যৱান। যিখিনি কথা আপোনালোকে এতিয়া উপলব্ধি কৰিব নোৱাৰিব, জীৱনৰ এটা পৰ্যায়ৰ পিছত আপোনালোকে উপলব্ধি কৰিব পাৰিব। এই যে এতিয়া কোনোবা থিয় হৈ আছে, কোনোবা যাওঁ বুলি ভাবিছে, পদাধিকাৰৰ বাবে এষাৰ মাত্ৰ আহ্বান জনাইছে, আপোনালোক ৰওক, আপোনালোক যে ৰৈ গৈছে, এই যিটো নীতি নিয়ম আৰু সংস্কাৰ আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাধ্যমেৰে শিকিছে, এয়া কিন্তু বৰ সহজ কথা নহয়। মই আপোনালোকক এটা কথা কওঁ, মোৰ ইয়াতে আহি মোৰ অৱস্থাটো যি হৈছে, ইজনৰ পিছত সিজন বক্তা বা পদাধিকাৰী বাপ ঠাকুৰীয়া ডাঙৰীয়া ইমান বেছি জ্ঞানৰ ভাণ্ডাৰ, তাত মোৰ ইয়াত বহি থাকি বা ইয়াত থিয় হৈ মোৰ অৱস্থাটো বৰ দুখ লগা আৰু শোচনীয় হৈছে। আচলতে মই কি ক'বলৈ যাম, সেইবাবে মই উপলব্ধি কৰা মাত্ৰ কেইটামান কথা আপোনালোকৰ আগত বেকত কৰিব বিচাৰিছোঁ। আচলতে আপোনালোকৰ যিটো শক্তি, সেই শক্তিৰ পৰা কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘ নহয়, কেৱল আপোনালোক নহয়, আপোনালোকৰ শক্তিৰ পৰা মই আজি অকপতে ক'বলৈ বিচাৰিম যে সমগ্ৰ অসমীয়া জাতিয়ে শিকা উচিত, অসমে শিকা উচিত আৰু বৃহত্তৰ মানৱ সমাজে শিকা উচিত। মই আপোনালোকক আৰু এটা কথা কওঁ, আমি ভাৰতবৰ্ষৰ নাগৰিক। মোৰ দুটা অভিজ্ঞতা হৈছিল কাৰ্গিল যুদ্ধক্ষেত্ৰত পৰা এই আপোনাৰ শীতকালত ৰিপৰ্টিং কৰাৰ, কাৰ্গিল বেটল ৱাৰ বুলি আমি যিটো কওঁ, তাৰ পৰা আমি -60 ডিগ্ৰী চেলচিয়াছত আমি ৰিপৰ্টিং কৰিছিলোঁ। আমি গৈছিলোঁ চিয়াচেনলৈ, যিটো আচলতে আটাইতকৈ ঠাণ্ডা বুলি কয়, -72 ডিগ্ৰী চেলচিয়াছত বীৰ জোৱানসকলে এই মুহূৰ্ততো আমাক ৰক্ষণাবেক্ষণ দি আছে। আৰু সেইসকল ভাৰতীয় সেনাৰ এটাই মাত্ৰ মতো, আমি সুধিছিলোঁ তেখেতসকলক যে আপোনালোকে ইমান কষ্ট কৰি যিসকল ভাৰতীয় সেনাত যোগদান কৰিব খোজে তেখেতসকলৰ কাৰণে আৰু ভাল কথা, যে কিয় আপোনালোকে এনেদৰে কষ্ট কৰিছে, দেশৰ কাৰণে কেৱল সেৱাই আগবঢ়াইছেনে? তেতিয়া তেখেতসকলে আমাক কৈছিল, আমাৰ এটাই মতো, অৰ্থাৎ আমাৰ এটাই শ্লোগান,
আমি সাৰ পাই আছো কাৰণে দেশবাসী শুই আছে। ভাৰতীয় সেনাসকল সাৰ পাই আছে কাৰণে দেশবাসী শুব পাৰিছে, শান্তিৰে শুই আছে। আৰু মই সেই জেৰ টানি মই আজি আপোনালোকক সাক্ষী কৰি কওঁ, যদিও বা কুশল ঠাকুৰীয়া ডাঙৰীয়াই বাপে কৈ গৈছে যে এইসকল আপোনালোকৰ সংঘৰ ভৱিষ্যত, এইসকলৰ মুখলৈ চাই সংঘ থাকিব আছিল, কিন্তু মই আপোনালোকক পুনৰবাৰ কওঁ যে আপোনালোকে নিশ্চিতভাৱে ক'ব পাৰে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী আছে বাবেই অসমৰ ভৱিষ্যত আছে, অসমীয়া জাতিৰ ভৱিষ্যত আছে। 1997 চনত সম্ভৱতঃ পদাধিকাৰ বাপ ডাঙৰীয়া আপোনালোকৰ সেৱা বাহিনীৰ জন্ম হৈছিল। এই মুহূৰ্তত মই তেখেতসকলক যিসকল ব্যক্তিৰ চিন্তাৰ ফচল আপোনালোক মই বৰ আন্তৰিকতাৰে স্মৰণ কৰিছোঁ যে এই শক্তিটো আমাৰ সমাজখনক আপোনালোকৰ মাধ্যমেৰে দি গ'ল। এতিয়া মই দুটা মাত্ৰ কথা আপোনালোকৰ লগত ভাগ বতৰা কৰিব বিচাৰিম আৰু বেছি আমনিও নদিওঁ, সময় যথেষ্ট হৈ গৈছে। কথাটো হ'ল কৃষ্ণ। শংকৰদেৱ সংঘক কোনোবাই জানক বা নাজানক, শংকৰদেৱ সংঘৰ সদস্য কোনোবা হওক বা নহওক, এটা কথা সকলোৱে জানে, সংঘৰ অধিৱেশনত বিশেষকৈ কৃষ্ণ ইজনে সিজনক লগ পোৱাৰ লগে লগে কৃষ্ণ বুলি কয়। কিয় কয় আপোনালোকে এবাৰ সোধকচোন, কোনজন কৃষ্ণৰ কথা আপোনালোকে কওঁতে মনত পেলায় ইজনে সিজনক যেতিয়া লগ পায়? ভগৱান কৃষ্ণ, বাসুদেৱ বৈবতীৰ পুত্ৰ কৃষ্ণ, নন্দ যশোদাৰ পুত্ৰ কৃষ্ণ, ভগৱানৰ অৱতাৰ কৃষ্ণ, নে কোনজন কৃষ্ণ? এবাৰ সুধিছেনে যে কোনজন কৃষ্ণক আমি কওঁ যেতিয়া লগ পাওঁ? আপোনালোকে এবাৰ ভাবক যে আমি কোনজন কৃষ্ণৰ কথা কওঁ। আপোনালোকৰ হাতত উত্তৰ নাথাকিব। সেই কৃষ্ণ কোনো ব্যক্তি নহয়। আপোনালোকে কোৱা কৃষ্ণ মোৰ যদি অনুভৱ হৈছে, সেই কৃষ্ণ হ'ল দৰ্শন, যাক আমি কওঁ কৃষ্ণ দৰ্শন। সেই কৃষ্ণ দৰ্শনে আপোনালোকক জীৱনৰ দীক্ষা দিব। শিক্ষা আপোনালোকে য'তে ত'তে পাব, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, শিক্ষা আপোনালোকে সকলোতে পাব, কিন্তু এই কৃষ্ণ দৰ্শনে আপোনালোকক জীৱনৰ দীক্ষা দিব। আমি যে কওঁ শিক্ষিত আৰু দীক্ষিত, শিক্ষাৰ যিডাল মাপকাঠি সেইডাল জুখিব পাৰি। কোনোবা স্নাতক উত্তীৰ্ণ, কোনোবা স্নাতকোত্তৰ, কোনোবা PhD ডিগ্ৰীধাৰী, কোনোবা বহু 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 ইত্যাদি ইত্যাদি। কিন্তু দীক্ষাৰ মাপকাঠি কি? দীক্ষাৰ মাপকাঠি সংস্কাৰ, দীক্ষাৰ মাপকাঠি আপোনালোক, দীক্ষাৰ মাপকাঠি আপোনালোকৰ এই নিয়মানুবৰ্তিতা, এই আপোনালোকৰ সংস্কাৰ। সেইবাবে মই এই মুহূৰ্তত এইখন মঞ্চত থাকি সদৌৰভাৱে ক'ব পাৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ সদস্যসকলৰ যেতিয়া ডাঙৰ হ'ব তেখেতসকল, যেতিয়া জীৱন যুদ্ধত নামি পৰিব, তেখেতসকলৰ কোনো পিতৃ মাতৃ অনাথ আশ্ৰমত থাকিব নোৱাৰে বা থাকিব লগা নহয়। সেইসকল কেন্দ্ৰীয় সেৱা বাহিনীৰ বা সেইসকল যুৱক যুৱতী কেতিয়াও উচ্ছৃংখল আৰু বিশৃংখল হ'ব নোৱাৰে। সেইসকল সেৱা বাহিনীৰ সদস্য কেতিয়াও সমাজৰ বিপদ আৰু আপদ হ'ব নোৱাৰে। তেখেতসকল সমাজৰ সদায় সম্পদ হৈ থাকিব। আৰু সেইবাবে বন্ধুসকল, বাপসকল, আইসকল, যি বুলিয়ে নকওঁ কিয়, আপোনালোকৰ ওপৰত দায়িত্ব বহুত থাকিব। এই যি দায়িত্ব আপোনালোকে আজি চম্ভালিছে, এই যি 4টা দিনৰ দায়িত্ব আপোনালোকে ইয়াত চম্ভালিম বুলি কালিৰ দিনটোত শপত গ্ৰহণ কৰিছে, এই শপত যদি আপোনালোকে সদায় জীৱনত কঢ়িয়াই লৈ যাব পাৰে বা কঢ়িয়াই নিব খোজে, তেন্তে আমি অসমীয়া জাতিটো বহু জাতিতকৈ, ভাৰতবৰ্ষৰ বহু জাতিতকৈ বহু খোজ আগবাঢ়ি যাম। সেই শক্তি আপোনালোকৰ আছে আৰু সেই শক্তি আপোনালোকে ইতিমধ্যে প্ৰতিপন্ন কৰিব পাৰিছে এইখন মঞ্চ। মই পুনৰবাৰ কওঁ যে এই 4টা দিনত আপোনালোকে যি নিয়মানুবৰ্তিতা, সহনশীলতা, অধ্যৱসায়ৰ ফল, কষ্ট সহিষ্ণুতা যিখিনি দেখুৱাই দিব পাৰিছে বা যিখিনি আপোনালোকে আগবঢ়াইছে, কাৰণ য'তে ত'তে কিবা যদি বিপদ এটা হয়, সেৱা বাহিনীৰ মানুহ আছে নহয়, সেৱা বাহিনীৰ ল'ৰা ছোৱালীকেইটাক মাত, সেৱা বাহিনী মাত। এই মুহূৰ্ততো কোনোবাই ক'ৰবাত হয়তো ট্ৰেফিকৰ গাড়ী কোনোবা আহি পোৱা নাই, লাইন মিলাই আছে, কোনোবা হয়তো ভাত আপোনালোকৰ সিদ্ধান্ত বিতৰণ কৰি আছে, কোনোবা হয়তো নাটঘৰত আছে, কোনোবা হয়তো বেলেগ ক'ৰবাত কৰ্মত নিয়োজিত হৈ আছে। এই যিটো আপোনালোকৰ ত্যাগ, এই ত্যাগ আপোনালোকে ইয়াৰ পৰা ঘৰখনলৈ লৈ যাওকচোন। এই যিটো আপোনালোকে শপত গ্ৰহণ কৰিছে 4টা দিন আপোনালোকে সফল কৰিবই বুলি, সেই যিটো আপোনালোকৰ সংকল্প, সেই সংকল্পটো আপোনালোকে জীৱনত কঢ়িয়াই লৈ যাওকচোন।
তেতিয়া আপোনালোকৰ অনাগত সময়ত এটা সুজীৱন পাব। মই পুনৰবাৰ কৈছোঁ, শিক্ষাই আপোনালোকক জীৱিকা দিব আৰু দীক্ষাই আপোনালোকক জীৱন দিব। জীৱন আৰু জীৱিকা দুটা বেলেগ বস্তু। আমাৰ মাজত জীৱিকাৰ অভাৱ নাই, কিন্তু জীৱনৰ অভাৱ থকা বাবেই সমাজত অসুৰৰ সৃষ্টি হৈছে। আমি জীৱনটোত পাহৰিছোঁ বাবেই আমাৰ মাজত বিভিন্ন ধৰণৰ উপসৰ্গই দেখা দিছে। মই পুনৰবাৰ কৈছোঁ আৰু আন্তৰিকতাৰে আশা কৰিছোঁ যে আপোনালোকে অনাগত সময়ত পেছাগতভাৱে কোনোবাই চাকৰি কৰিব, কোনোবাই ব্যৱসায় কৰিব, কোনোবাই সাংবাদিকতা কৰিব, কোনোবাই ৰাজনীতি কৰিব, কোনোবাই সমাজ সেৱা কৰিব, কিন্তু যি দীক্ষা আপোনালোকে এইখন মঞ্চত লৈ গৈছে, এবাৰ আপোনালোকে সেই দীক্ষা আপোনালোকে মনৰ মাজত সংকল্প লওক যে জীৱনৰ শেষ নিশ্বাস ত্যাগ নকৰালৈকে বা জীৱনৰ শেষ মুহূৰ্তলৈকে আপোনালোকে সেই দীক্ষা বুকুত কঢ়িয়াই ফুৰিব, সেই সংস্কাৰ আপোনালোকে বুকুত কঢ়িয়াই ফুৰিব। তেতিয়া আপোনালোকে চাব, কোনোদিন জীৱনত আপোনালোকৰ মনলৈ বিষণ্ণতা নাহে, আপোনালোকৰ মনলৈ নিসংগতা নাহে, আপোনালোকে হাঁহি জীয়াই থাকিব পাৰিব, আপোনালোকে এটা জীৱন পাব যিটো জীৱনে সদায় সমাজ জয় কৰিব পাৰিব, আপোনালোক জীৱনত সফল হ'ব। মই আৰু বেছি কথা ক'বলৈ নাযাওঁ। মই পুনৰবাৰ কৈছোঁ যে আপোনালোকৰ পৰা শিকিব লগা আছে, মই ক'ব লগা একোৱেই নাই। এইখন মঞ্চলৈ মই পুনৰবাৰ কৈছোঁ যে মই প্ৰায় ৩-৪খনমান অধিৱেশনৰ সাংবাদিক হিচাপে সংবাদ তথ্য সংগ্ৰহ কৰিছোঁ, কিন্তু মই সেৱা বাহিনীৰ এই যিটো মানে হল, তেখেতসকলৰ যিটো প্ৰতিনিধি গৃহ প্ৰথমবাৰ সোমাই পাইছোঁ। আৰু মই প্ৰথম যিটো বাক্য কৈছিলোঁ যে সোমাই পেলাই মোৰ গাৰ নোম শিয়ৰি উঠিছিল, আপোনালোকক দেখা পাই যে মই ক'ত আহিছোঁ, মই কি দেখিছোঁ। আপোনালোকৰ কাৰণে আপোনালোক প্ৰত্যক্ষভাৱে সৰুৰ পৰা দেখি আছে, আপোনালোকৰ কাৰণে সৰু কথা হ'ব পাৰে যে সকলো লগ খাইছে, বছৰি লগ খায়, কিন্তু এই যিটো অচিনাকি এজন মানুহৰ কাৰণে আপোনালোকে যিটো প্ৰথম যিটো ফাৰ্ষ্ট যিটো আপোনালোকে কয় যিটো প্ৰথম অভিজ্ঞতা আমাৰ প্ৰাপ্তি হৈছে, সেয়া মই কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। মই আন্তৰিকতাৰে কৈছোঁ, সঁচাকৈ কৈছোঁ, স্বীকাৰ কৰিছোঁ, আজিৰ দিনটো মোৰ বাবে এটা অনন্য দিন হৈ ৰ'ব, আৰু আজিৰ দিনটোৰ পৰা মই বহুখিনি কথাই বুকুৰ মাজত কঢ়িয়াই লৈ যাম। বন্ধুসকল, এটা মাত্ৰ শেষ অনুৰোধ কৰি মই মোৰ বক্তব্য সামৰণি মাৰিম। সেই অনুৰোধটো মোৰ সেৱা বাহিনীৰ সৰ্বাধিনায়ক আছে, প্ৰধান সম্পাদক ডাঙৰীয়া আছে, পদাধিকাৰ আছে বা সকলো দিগ্গজ ব্যক্তিসকল আছে। মই পেছাগতভাৱে মাত্ৰ মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ বা আহ্বান জনাব বিচাৰিছোঁ। কথাটো এনেকুৱা যে আজিকালি বহুখিনি শংকৰদেৱ সংঘৰ অধিৱেশন মানে বিভিন্ন সংবাদ মাধ্যমৰ লোক খবৰ সংগ্ৰহ কৰিবলৈ আহে। বিভিন্ন স্থানত আমি দেখিছোঁ সংবাদ মাধ্যমসমূহে নিজা কাৰ্যালয় পাতিছে, কিন্তু মই আশা কৰিম যে প্ৰতিখন শংকৰদেৱ সংঘৰ অধিৱেশনৰ পৰা বা যুৱ সন্মিলনে হওক বা আই মাতৃ সমাৰোহে হওক, যিটো বাৰ্তা যাব লাগে সেই বাৰ্তাটো যোৱা উচিত। এতিয়া খুব সাধাৰণ কথা এটা মই বেকত কৰিব বিচাৰিছোঁ যে ইয়াত এতিয়া যিকোনো ক্ষেত্ৰতে আমাৰতো অসমীয়া সমাজখন এতিয়া অত্যন্ত বেছি উচ্চমুখৰ হৈ আছে যে এই অধিৱেশনখনৰ যিটো ভোজনালয়, সেই ভোজনালয়টোক লৈ ব্যাপক চৰ্চা চলিছে যে ইয়াত 200 নে 300 চৌকা আছে, 600 ৰান্ধনি আছে। প্ৰতিটো সংবাদ মাধ্যমত তাৰ বিষয়ে খবৰ সংগ্ৰহ হৈ আছে বা খবৰ সম্প্ৰচাৰ হৈ আছে, ভাল কথা হোৱাটো উচিত, কাৰণ সেইটো এটা বেলেগ দিশ বা সেই কৃষিগতৰ ৰাইজে জানিব লাগে যে কি ধৰণে বস্তুখিনি তাত ওলাইছে, কি ধৰণে মানুহখিনি তাত আছে, সেয়া যাব লাগে। কিন্তু সমান্তৰালভাৱে এইটোও ঠিক যে শ্ৰীমন্ত শংকৰদেৱ সংঘই 100 বৰ্ষৰ আগত 100খন কিতাপ গ্ৰন্থ প্ৰকাশ কৰাৰ উদ্দেশ্য আগত ৰাখিছে। এইটোতো ঠিক যে 94 সংখ্যক অধিৱেশনৰ সময়তে ইতিমধ্যে 25খন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে, সেই খবৰটোত আমি কিমান সবিস্তাৰে প্ৰকাশ পাইছোঁ। এইটোতো সত্য যে চিকেবি কলেজে, চিকেবি মহাবিদ্যালয়, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ে এইবাৰেই বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া, যি এজন ব্যক্তি নহয়, যি এটা অনুষ্ঠান, যি এক বিপ্লৱ, তেখেতৰ জীৱন ভিত্তিক এখন গ্ৰন্থ ইয়াত উন্মোচন কৰিব। আমি কিমানটা সংবাদ মাধ্যমে সেয়া সম্প্ৰচাৰ কৰিছোঁ বা কৰিব পাৰিছোঁ। মই আশা কৰিম যে আপোনালোকে এটা সিদ্ধান্ত ল'ব পাৰে বা এপিল কৰিব পাৰে সেৱা বাহিনীৰ মাধ্যমেৰে যে এইখিনি বস্তু আমি সংবাদ মাধ্যমত এইবাৰ বহু ৰূপত প্ৰচাৰ কৰা উচিত। তেনেকুৱা এটা মেকানিজিম ব্যৱস্থা যে আমি সকলোৱে আপোনালোকৰ যিহেতু বিভিন্ন ধৰণৰ সভা সমিতি ভিতৰৰ যিটো কাৰ্যনিৰ্বাহক সমিতি হয়, যে সকলোৱে যেতিয়া সাংবাদিক এজন আহিব, সাংবাদিকেতো আপোনালোকে সুধিব যে কোন
কোনখিনি বস্তু আমি প্ৰেজেণ্ট কৰিম, কোনখিনি বস্তু আমি উপস্থাপন কৰিম, যিখিনি উপস্থাপন হ'ব লাগে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন মানে কেৱল 200টা চৌকাত 600 গৰাকী ৰান্ধনীয়ে ৰন্ধা সিদ্ধান্ত অন্ন ভোজন কৰা এটা অনুষ্ঠান নহয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাদেশিক বা বছৰেকীয়া অধিৱেশন মানে এটা আধ্যাত্মিক শিক্ষাৰ ভঁৰাল, এক শৈক্ষিক বিপ্লৱ আৰু এক সামগ্ৰিক পৰিৱৰ্তনৰ আধাৰ হ'ব পাৰে। এই বাৰ্তাটো অন্ততঃ আপোনালোকে যদি অসমবাসীক দিব পাৰে, মই পুনৰবাৰ কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্যসকলৰ সংগঠন এতিয়া এই মুহূৰ্তত হৈ থকা নাই, অসমৰ সংগঠন, অসমীয়াৰ সংগঠন। আৰু পুনৰ মই শেহত এটা কথা দোহাৰি যাওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ সেই শক্তি বৰ্তমান হৈছে অসম যদি আজিৰ তাৰিখত অসমৰ যিকোনো ক্ষেত্ৰ, কি ৰাজনীতি, কি সমাজনীতি, কি অৰ্থনীতি, কি সংবাদ, সকলো ক্ষেত্ৰ যদি বিপদত পৰে, সেই বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে যদি মানৱ সম্পদ লাগে, সেই মানৱ সম্পদৰ যোগান অসমত ধৰিব পৰা এটাই সংগঠন আছে, সেয়ে হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। মই পুনৰবাৰ আপোনালোকৰ সুস্বাস্থ্য, সকলোৰে সুস্বাস্থ্য, ভৱিষ্যত উজ্জ্বল কামনা কৰি আপোনালোকৰ এই মনটো যাতে আমৃত্যু থাকে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি পদাধিকাৰ বাপ প্ৰমুখে মঞ্চত থকা সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু সেৱা জনাইছোঁ। আপোনালোকে আশীৰ্বাদ দিয়ক যাতে অন্ততঃ অন্য বেলেগ নহ'লেও এনেকুৱা ধৰণৰ অভিজ্ঞতাৰ যাতে সাক্ষী হৈ জীৱনটোক বহু বেছি সুন্দৰ কৰি তুলিব পাৰোঁ। জয় গুৰু শংকৰ।